নমস্কাৰ বন্ধুসকল আজি তাৰিখ হ'ল 7 আগষ্ট আৰু আজিৰ কাৰেণ্ট এফেয়াৰ্ছলৈকে মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি টোটেল 8টা প্ৰশ্ন ল'ম আৰু বেছি দেৰি নকৰি বলক আৰম্ভ কৰোঁ। প্ৰশ্ন আৰম্ভ কৰাৰ আগতে এটা বিশেষ পইণ্ট, 7 আগষ্ট তাৰিখে নেশ্যনেল হেণ্ডলুম ডে হিচাপে চেলিব্ৰেশ্যন কৰা হয় আৰু এই বছৰো আজি 7 আগষ্ট তাৰিখে নেশ্যনেল হেণ্ডলুম ডে হিচাপে চেলিব্ৰেশ্যন কৰা হৈছে। এই দিনটো কিয় সিলেক্ট কৰা হৈছে? কাৰণ 1905 চনত 7 আগষ্টতে কলকাতাৰ টাউন হলৰ পৰা স্বদেশী আন্দোলন আৰম্ভ হৈছিল। সো সেই সময়ত আপোনালোকে জানে 1905 চনত বেংগলৰ পাৰ্টিশ্যন হ'ব, মানে বংগভংগ হোৱাৰ কথা আছিল, চৰকাৰে ডিক্লেয়াৰ কৰিছিল। তাৰ এগেইনষ্টত 7 আগষ্টত কলকাতা টাউনৰ পৰা স্বদেশী আন্দোলন আৰম্ভ কৰা হয়। সেইকাৰণে 7 আগষ্টত নেশ্যনেল হেণ্ডলুম ডে হিচাপে চেলিব্ৰেশ্যন কৰা হয়। অ'কে, প্ৰথম প্ৰশ্ন হ'ল গিৰীশ চন্দ্ৰ মুৰ্মু এও এখন ইউনিয়ন টেৰিটৰীৰ পৰা লেফটেনেণ্ট গভৰ্ণৰ পোষ্টৰ পৰা তেওঁ ৰিজাইন কৰিছে। এতিয়া প্ৰশ্ন হ'ল কোনখন ইউনিয়ন টেৰিটৰীৰ লেফটেনেণ্ট গভৰ্ণৰ তেওঁ আছিলে? অপশ্যন হ'ল দিল্লী, পণ্ডিচেৰী, লাডাখ নে জম্মু এণ্ড কাশ্মীৰ। আৰু ইয়াৰ উত্তৰ হ'ল জম্মু এণ্ড কাশ্মীৰ। এতিয়া এওঁৰ ঠাইত গিৰীশ চন্দ্ৰ মুৰ্মুৰ ঠাইত মনোজ সিনহাক এপইণ্ট কৰা হৈছে আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা লেফটেনেণ্ট জেনেৰেল পোষ্টত কাৰোবাক নিযুক্তি কৰা হয়। চ' এইটো ইম্পৰ্টেণ্ট, আপোনালোকে যদি APSCৰ দৰে পৰীক্ষা দিব ওলাইছে তেতিয়া মনত ৰাখিব। চ' এইটো এপইণ্টমেণ্ট কোনে দিয়ে? ৰাষ্ট্ৰপতি দিয়ে। আৰু আৰ্টিকল 329 আমাৰ সংবিধানৰ আৰ্টিকল 329 আণ্ডাৰত লেফটেনেণ্ট গভৰ্ণৰ পোষ্টৰ বাবে এপইণ্টমেণ্ট দিয়া হয়। আন এটা কথা হ'ল গিৰীশ চন্দ্ৰ মুৰ্মুক বৰ্তমান ভাৰতৰ কেগ হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ ওপৰত আমি এটা বেলেগকৈ এটা ভিডিঅ' বনাম, ঠিক আছে। আৰু লাষ্ট ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে জম্মু এণ্ড কাশ্মীৰ, দিল্লী আৰু পুডুচেৰী বা পণ্ডিচেৰী এই তিনিখন ঠাইত এই তিনিখন যি ইউনিয়ন টেৰিটৰী আছে তাত লেফটেনেণ্ট জেনেৰেলৰ উপৰি এখন ইলেক্টেড গভৰ্ণমেণ্ট থাকে। যেনেকৈ আপোনালোকে জানে যে দিল্লীত অৰবিন্দ কেজৰিৱাল আছে, তেনেকৈ পুডুচেৰীতো আছে, ঠিক তেনেকৈ জম্মু এণ্ড কাশ্মীৰতো এখন ইলেকশ্যন হ'ব আৰু তাৰ হিচাপে তাৰ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰা হ'ব। অ'কে, ৰিচেণ্টলি আপোনালোকে চাগে নিউজত শুনিছে যে বেইৰুটত এটা বহুত ভয়ংকৰ ব্লাষ্ট এটা হৈছে। আৰু এতিয়া প্ৰশ্ন হ'ল এই বেইৰুট কোনখন দেশৰ ৰাজধানী? অপশ্যন হৈছে আপোনাৰ লেবানন, অষ্ট্ৰিয়া, পেৰু আৰু পাকিস্তান। আৰু ইয়াৰ উত্তৰ হ'ল লেবানন। এতিয়া এই ব্লাষ্টটো যে হৈছে তাত মেইন মানে বস্তুখিনি আছিলে এমনিয়াম নাইট্ৰেট, ইয়াৰ পৰা এইটো ব্লাষ্ট হৈছে, এইটো মনত ৰাখিব। আৰু লেবানন, আপোনালোকে যেতিয়া কোনো এখন দেশ এখনৰ নাম শুনে তো সেই দেশখন ক'ত অৱস্থিত আছে পাৰিলে মেপত এবাৰ চাই ল'ব। যেনেকৈ লেবানন হ'ল ৱেষ্টাৰ্ণ এছিয়া, মানে এছিয়াৰ পশ্চিম ফালৰ ফালে থকা এখন দেশ। চ' এছিয়াত আছে এইখন দেশ আৰু পশ্চিম ফালে আছে। নেক্সট প্ৰশ্ন হ'ল ভাৰতৰ প্ৰথম মোবাইল RT-PCR লেব কোনখন ৰাজ্যই লঞ্চ কৰিছে? মানে এইটো RT-PCR লেব মানে ইয়াত আপোনালোকৰ গাড়ীৰে মানে বাছ এখন ট্ৰেভেল কৰিব আৰু সেই তাতে গোটেইখিনি টেষ্টিং কৰা হ'ব। চ' এইটো আপোনাৰ টেষ্টিং কৰোণাৰ লগতে HIV বা তেনেকুৱা কিছুমান টেষ্টিং ইয়াত কৰা হ'ব, য'ত আপুনি বাছখন ট্ৰেভেল কৰি আপুনি হস্পিটেললৈ যাব নালাগে, হস্পিটেলখন আপোনাৰ লগত ওচৰত আহিব, তেনেকুৱা কথাটো। এই প্ৰশ্নটোৰ উত্তৰ হ'ল কৰ্ণাটকা। এই বাছখন বা এই যিটো ছিষ্টেম লেবটো মোবাইল RT-PCR এইটো কোনে বনাইছে? কলকাতাত থকা IISc কলেজে, ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স। এইখন ভাৰতৰ ওৱান অফ দ্য বেষ্ট কলেজ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত বা টেকনিকেল লাইনৰ ক্ষেত্ৰত, ঠিক আছে। আৰু RT-PCR ইয়াৰ সম্পূৰ্ণ নামটো হ'ল ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপশ্যন পলিমাৰ্ছ চেইন ৰিয়েকশ্যন। আৰু এইটো যিটো লেবটো বনাইছে তাক নাম দিয়া হৈছে MITR, মোবাইল ইনফেকশ্যন টেষ্টিং ৰিপৰ্টিং লেব। নেক্সট প্ৰশ্ন,
কোনখন ষ্টেটে YSR চেইউঠা স্কিম লঞ্চ কৰিব যিয়ে 45 পৰা 60 বছৰ বয়সৰ মহিলাক ৭৫,০০০ টকাৰ ফাইনেন্সিয়েল হেল্প দিয়াৰ কথা অৰ্থনৈতিক সুবিধা দিয়াৰ কথা ঘোষণা কৰিছে আপোনাৰ স্কিমটোৰ নাম হ'ল YSR চেইউঠা স্কিম অপশ্যন হ'ল কৰ্ণাটকা অন্ধ্ৰপ্ৰদেশ তামিলনাডু আৰু কেৰেলা ইয়াৰ উত্তৰ হ'ল বি অন্ধ্ৰপ্ৰদেশ এই YSR চেইউঠা স্কিমৰ লগতে YSR আছাৰা স্কিমো অন্ধ্ৰপ্ৰদেশে লঞ্চ কৰিছে ইয়াৰ লগতে অন্ধ্ৰপ্ৰদেশত ৰিচেণ্টলি ৰক্ষা বন্ধন মানে আগষ্ট মাহত ৰক্ষা বন্ধন বুলি এটা প্ৰগ্ৰেম এটা লঞ্চ কৰা হৈছে এই প্ৰগ্ৰেমটো কি কাম কৰিব যে ভাৰ্চুৱেল চাইবাৰ ক্ৰাইম এৱাৰনেছ পঢ়াব মানে কোনোবাৰ ফেচবুকত বা যিবিলাক চাইবাৰ ক্ৰাইম হয় যিটো অনলাইন ক্ৰাইম হয় তো তাৰ এগেইনষ্টত মানুহক সজাগতা জনাব এইটো স্কিমৰে ইয়াৰ নামটো হ'ল ৰক্ষা বন্ধন আৰু এয়াও কৰিছে অন্ধ্ৰপ্ৰদেশে ঠিক আছে ৰিচেণ্টলি অন্ধ্ৰপ্ৰদেশৰ আৰু এটা ডাঙৰ নিউজ হ'ল এওঁলোকৰ যি মুখ্যমন্ত্ৰী YS জগনমোহন ৰেড্ডী চ' তেওঁ ডিক্লেয়াৰ কৰিছে যে অন্ধ্ৰপ্ৰদেশত 3খন ৰাজধানী হ'ব মানে অসমৰ ৰাজধানী দিছপুৰ ঠিক তেনেকৈ অন্ধ্ৰপ্ৰদেশৰ টোটেল 3খন ৰাজধানী কৰিব এখন হ'ল বিশাখাপট্টনম এখন হ'ল অমৰাৱতী আৰু আনখন হ'ল কুৰুনুল চ' প্ৰথমতে অমৰাৱতীয়ে এওঁলোকৰ ৰাজধানী বনোৱাৰ কথা আছিলে কিন্তু বৰ্তমান CMে ডিক্লেয়াৰ কৰিছে যে আৰু 2খন ৰাজধানী টোটেল 3খন ৰাজধানী কৰিব কিন্তু ইয়াৰ এগেইনষ্টত বৰ্তমান হাইকোৰ্টত কেছ চলি আছে আৰু এতিয়ালৈকে এইটো পেণ্ডিং অৱস্থাত আছে আমি স্কিমৰ বিষয়ে পঢ়ি আছোঁ সেইকাৰণে আৰু এটা ইম্পৰ্টেণ্ট স্কিম এয়া হ'ল শ্বহীদ মহেন্দ্ৰ কৰ্মা তেন্দুপট্টা সংগ্ৰাহক সামাজিক সুৰক্ষা যোজনা ঠিক আছে তো এইটো স্কিমে কি কৰিব যিবোৰে তেন্দুপাত মানে বিৰি বনোৱাৰ কাৰণে যিখিনি পাত গছৰ পাত ব্যৱহাৰ হয় সেইখিনি পাতৰ সেইবিলাক যিয়ে কালেক্ট কৰে তেনেকুৱা মানুহৰ ছ'চিয়েল ছিকিউৰিটিৰ কাৰণে এইটো স্কিম লঞ্চ কৰা হৈছে আৰু এইটো স্কিম লঞ্চ কৰিছে ছত্তীশগড় গভৰ্ণমেণ্টে এটা আমি 5 নম্বৰ প্ৰশ্ন লাগে ৰিচেণ্টলি আগষ্ট মাহত RBIৰ মনিটৰী কমিটিৰ মিটিং কমপ্লিট হয় চ' এই মিটিঙত ৰেপো ৰেট কিমান পাৰ্চেণ্টত ৰখা হৈছে 4%, 4.5%, 5% নে 6%? ইয়াৰ এনচাৰ হ'ল 4%। তাৰ লগতে ৰেপোৰ লগত আপোনালোকে জানে ৰেপো ৰেটৰ লগতে বাকীবিলাক ৰেটো একেলগে ডিক্লেয়াৰ কৰা হয় চ' ৰিভাৰ্ছ ৰেপো ৰেট হয় 3.35%। ইয়াৰ লগতে ডিক্লেয়াৰ কৰিছে যে 10,000 কোটি টকাৰ এটা এডিশ্যনেল লিকুইডিটি ফেচিলিটি দিয়া হ'ব NHB মানে নেশ্যনেল হাউচিং বেংক আৰু নাবাৰ্ডক। যদি আপোনালোকে বিচাৰে যে মনিটাৰী কমিটি আৰু ৰেপো ৰেট ৰিভাৰ্ছ ৰেপো ৰেট এইবোৰ কি বস্তু এই বিষয়ে এটা বেলেগকৈ ভিডিঅ' বনাব লাগে প্লিজ মোক জনাব মই ইয়াৰ বিষয়ে এটা বেলেগকৈ এটা ভিডিঅ' এটা বনাম। ইয়াৰ লগতে একে মিটিঙতে এইটো ডিক্লেয়াৰ কৰা হৈছিলে যে লোন টু ভেলু LTV লোন টু ভেলুৰ মিনিং হ'ল আপোনালোকে ধৰি লওক সোণ থ'ব গৈছে বন্ধকত থৈছে তো তাৰ বিনিময়ত আপোনাক বেংকে পইচা দিব চ' সেই সোণখিনিৰ ভেলু যদি 1 লাখ হয় এই সোণখিনিৰ ভেলু যদি আপোনাৰ 1 লাখ হয় তেনেহ'লে গভৰ্ণমেণ্টৰ বৰ্তমান নিয়ম মতে 75% পইচা আপোনাক দিয়া হ'ব মানে আপুনি সেই 1 লাখ টকাৰ সোণ জমা থ'লে আপোনাক 75,000 টকাহে দিয়া হ'ব। চ' এতিয়া এইখন কমিটিয়ে RBI মনিটাৰী কমিটিৰ এইখন মিটিঙত এইটো ডিক্লেয়াৰ কৰিছে যে 31 মাৰ্চ অহা বছৰৰ 31 মাৰ্চলৈকে এই ভেলুটো 75%ৰ পৰা বঢ়াই 90% কৰিব মানে অহা বছৰ 31 মাৰ্চৰ ভিতৰত আপোনালোকে যদি সোণ বা তেনেকুৱা জুৱেলাৰী বস্তু কাৰোবাৰ বন্ধকত থয় বেংকৰ ওচৰত তেতিয়া বেংকে আপোনাক তাৰে 75%ৰ ঠাইত 90% পইচা দিব। অ'কে নেক্সট প্ৰশ্ন হ'ল তলৰ কোনটো অৰ্গেনাইজেশ্যনে ইন'ভেশ্যন হাব লঞ্চ কৰিব
এইটো ইউজ কৰিব যাতে নতুন আইডিয়াবিলাকৰ কাৰণে নতুন আইডিয়াবিলাক ল'ব পাৰি আৰু সেয়া ফাইনেন্সিয়েল ইনক্লুজনত ইউজ কৰিব পাৰি অপশ্যন হ'ল সেবি মিনিষ্ট্ৰি অফ ফাইনেন্স RBI আৰু নাবাৰ্ড উত্তৰ হ'ল RBI তেনেকুৱা আৰু এটা স্কিম RBI লঞ্চ কৰিছে এয়া হ'ল ৰেগুলেটৰী চেণ্ডবক্স ঠিক আছে ওকে ভাৰতৰ কোনখন ৰাজ্যই প্ৰথম স্নো লিওপাৰ্ড কনজাৰ্ভেশ্যন বনোৱাৰ কথা ভাবিছে আপোনাৰ অপশ্যন হ'ল উত্তৰাখণ্ড অৰুণাচল প্ৰদেশ ছিকিম হিমাচল প্ৰদেশ স্নো লিওপাৰ্ড হ'লেতো নিশ্চয় তেনেকুৱা ঠাই হ'ব য'ত বৰফ পৰে বাট অপশ্যনবোৰো এনেকুৱা আছে য'ত পূৰা বৰফ পৰা ৰাজ্যবোৰে চ' ইয়াৰ ভিতৰত উত্তৰ হ'ল উত্তৰাখণ্ড চ' এইটো যিটো প্ৰজেক্ট স্নো লিওপাৰ্ড কনভাৰ্চন ইয়াত আপোনাক উত্তৰাখণ্ড গভৰ্ণমেণ্টক সহায় কৰিব ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম বা UNDP UNDPৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্কত ভাৰতৰ আটাইতকৈ পুৰণি নেশ্যনেল পাৰ্ক জিম কৰবেট নেশ্যনেল পাৰ্ক এয়াও আছে উত্তৰাখণ্ডত লগতে উত্তৰাখণ্ডে নতুন ৰিচেণ্টলি গ্ৰীণ ৰামায়ণা পাৰ্ক এখন বনাইছে চ' এই পাৰ্কখনত লৰ্ড ৰাম মানে ভগৱান ৰামে যেতিয়া অযোধ্যাৰ পৰা শ্ৰীলংকালৈকে গৈছিলে তো যিমান তেওঁ বহুত বন জংঘলৰ মাজেৰে গৈছিলে চ' ৰামায়ণত বহুত তেনেকুৱা গছৰ উল্লেখ আছে আৰু সেনেকুৱা গছবিলাকৰ পাৰ্কখন মানে তেনেকুৱা গছবোৰ ৰুই এই গ্ৰীণ ৰামায়ণ পাৰ্কখন বনোৱা হৈছে চ' এয়া ক'ত আছে উত্তৰাখণ্ডত আজি লাষ্ট প্ৰশ্ন 6 আগষ্ট তাৰিখটো হিৰোশ্বিমা ডে হিচাপে পতা হয় বা মনত কৰা হয় কাৰণ এইটো দিনতে 75 বছৰ আগতে আমেৰিকাই হিৰোশ্বিমাত বম পেলাইছিলে এটমিক বম পেলাইছিলে আৰু হিৰোশ্বিমা জানে আপোনালোকে এইখন আছে জাপানত ৱৰ্ল্ড ৱাৰ 2ৰ সময়ত এই বম পেলোৱা হৈছিলে এতিয়া প্ৰশ্নটো হ'ল সেই বমটোৰ নাম কি আছিলে বেড বয় গুড বয় ফেট বয় নে লিটিল বয় ইয়াৰ উত্তৰ হ'ল লিটিল বয় এই বম পেলোৱাৰ মানে কেইদিনমান পিছতে আগষ্টৰ 9 তাৰিখে নাগাসাকিত আৰু এটা এটমিক বম পেলোৱা হয় যাৰ নাম হয় ফেট বয় আজিৰ বাবে ইমানেই ধন্যবাদ আপোনালোকে ভাল পালে আমাৰ ভিডিঅ'টো আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব